গুৱাহাটী উমানন্দ ইয়াৰ পৰা কিবা তাত খুলি থৈ যাম নমস্কাৰ, মই জ্যোতি বৰুৱা। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন এটি ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। এই পৰিস্থিতিখিনি হয়তো দেখি, পৰিৱেশখিনি দেখি বুজি পাইছে আমি কোন ঠাইলৈ আহিছোঁ। হয়, আমি মা কামাখ্যা মন্দিৰলৈ আহিছোঁ। আচলতে আমি বহুত দিন ইয়ালৈ অহা নাছিলোঁ। আগতে এবাৰ মই আহিছিলোঁ, তেতিয়া অকলে আহিছিলোঁ লগৰ ছোৱালী এজনীৰ লগত, আৰু এতিয়া পৰিয়াল লৈ আহিছোঁ। গতিকে কেনেকৈনো আমি কামাখ্যা মন্দিৰত দিনটো পাৰ কৰোঁ, আৰু মা কামাখ্যা মন্দিৰৰ ইমান ধুনীয়া এটা মানে ৰহস্য আছে। আমি সকলোৱে সেই কথাটো, কাহিনীটো আমি সকলোৱে জানো। সঁচাকৈয়ে পবিত্ৰ ঠাই, আহিব মনটো খুব বেছি পজিটিভ হ'ব। আৰু আমি এইপিনে এয়া কুপন লোৱা ঠাইলৈ আহিলোঁ। ইয়াত কুপন ল'ব লাগিব আপোনালোকে, তেতিয়াহে ভিতৰত মা য'ত মেইন মন্দিৰ ভাগ, তাত আপোনালোকে দৰ্শন কৰিব পাৰিব। ইয়াত দুটা ধৰণে টিকেট দিয়া হয়। 500 টকাৰ VIP টিকেট বুলি কয়, সেইটো বেলেগকৈ ল'ব পাৰে। আৰু আপোনালোকে যদি সেই 500 টকাটো খৰচ নকৰি নিজেই লাইন পাতি মাক দৰ্শন কৰোঁ বুলি ভাবে, তেনেহ'লে আপোনালোকে এনেদৰে আমাৰ দৰে নৰ্মেল এনেকৈ সাধাৰণ মানুহখিনিৰ কাৰণে যিটো লাইন, তাত আপোনালোকে লাইন পাতি ফ্ৰীকৈ কুপন ল'ব পাৰে। আৰু আমি সেয়া লৈ মেলি আহিলোঁ। আহি আমি মন্দিৰৰ গেটত প্ৰৱেশ কৰিছোঁ। আচলতে মাৰ যিভাগ মেইন মন্দিৰ, তালৈ আপোনালোকে অকণমান কষ্ট কৰিব লাগিব যাবলৈ, আৰু বহুত বেছি মানুহ হয়, হাজাৰ হাজাৰ মানুহ হয়। তাৰ ভিতৰত আপোনালোকে সেই হাজাৰ হাজাৰ মানুহৰ পিছত লাইন পাতিব লাগিব। VIP টিকেট লোৱা হ'লে হয়তো আমি সোনকালে পালোহেঁতেন, কিন্তু তাতো আপোনাৰ 4-5 ঘণ্টা লাগিয়ে যায়। সেইকাৰণে আমি ভাবিলোঁ কি 4-5 ঘণ্টা যদি VIP টিকেটটো দি লাগেই, তেনেহ'লে 500 টকাটোনো কিয় খৰচ কৰোঁ, আমি লাগিলে আৰু 2 ঘণ্টা বেছিকৈ লাইন পাতি দিম। সেইবুলি ভাবি আমি মানে যিটো ফ্ৰী কুপন সেইটোৱে ল'লোঁ। আৰু এয়া মাৰ মন্দিৰ ভাগলৈ আমি গৈ আছোঁ। তাত গৈ আপোনালোকক লগ পাই আছোঁ দেই। মন্দিৰত সোনকালে আপুনি মেইন মন্দিৰত যদি মেইন জেগাত যায়, এই কুপনটো আনিছে নহয়, আপুনি শাৰী পাতিব লাগিব। যদি 5টামান বাজিব সময় আছে, আপুনি এইফালে গৈ লাইনত গুচি যায়। ঠিক আছে, এইপিনেদি যাব পাৰিম। আৰু যদি সোনকালে যাব বিচাৰে, তেতিয়া ভগৱতীৰ মূৰ্তিত খাওঁ লগাই দিম, সদায় উৎসুকা কৰি দিম, ভিতৰত পানী আশীৰ্বাদ আনি দিম। নাই হ'ব, মেইন মন্দিৰতে যাম দেই। ইয়াত মানে কি হয়, অসংখ্য পূজাৰী থাকে, পণ্ডিত থাকে, বা এনেকুৱা সাধুসন্ত লোক থাকে। তেখেতলোকে আপোনালোকক শৰাইভাগ যদি সোনকালে যাম বুলি ভাবে, শৰাইভাগ তেখেতলোকে পূজা পাৰ্বণ কৰি দিয়ে। আৰু ভিতৰৰ যি মাৰ জলকুণ্ড আছে, তাৰ পৰা জল আনি আপোনালোকক সুন্দৰকৈ পূজাভাগ কৰি দিয়ে। কিন্তু আমি ভাবিলোঁ বাহিৰত কৰাতকৈ আমি অকণমান কষ্ট কৰোঁ, মাৰ ওচৰলৈ আহিছোঁ যেতিয়া, সেইকাৰণে আমি নিজেই কৰিম পূজাভাগ ভিতৰত গৈ। আৰু সেইকাৰণে আমি তেনেকৈ নকৰালোঁ, আৰু আহি গ'লোঁ এয়া ৱেইটিং ৰুমলৈ। ইয়াত আপোনালোকে 2টা ৰুম পাব। সেয়া দেখিছেনে, আমি প্ৰথমৰ লাইনটোত আছোঁ, মানে প্ৰথমৰ ৱেইটিং ৰুমটোত আছোঁ। আৰু দ্বিতীয় ৱেইটিং ৰুমটোত যোনখিনি পিছত আহে তেওঁলোকে বহে। আৰু ইয়াৰ উপৰিও সিফালে চিৰি আছে তললৈ। এইটো আমি বহুত ওপৰলৈ গুচি আহিলোঁ, মন্দিৰৰ পৰা ওপৰলৈ। আৰু এই ওপৰৰ পৰা তললৈ মাৰ মন্দিৰলৈকে চিৰি আছে। আৰু চিৰিৰ দুয়ো কাষে আপোনাৰ একদম জালি লগাই থোৱা আছে, মানে সেই এজন এজনকৈহে লাইন পাতিব পাৰে ভিতৰত। আৰু আমাৰ পাছফালে যে সিফালে বহি আছে মানুহখিনি, সেইখিনি মানে হেৰিত বহি আছে, এইখিনি জালি সিফালে যে, সেইখিনি মানে লাইনত আছে। আৰু আমিও এনেকৈ ৱেইটিং কৰি 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 4-5 ঘণ্টাৰ মূৰত 5 ঘণ্টা মানে আমি চাগে ৱেইটিং কৰিছোঁ। 8টাৰ পৰা আমি কিমান 3টালৈকে ৱেইটিং কৰিছোঁ। আৰু তাৰ পিছতহে আমি লাইনত যাব পাৰিছোঁ, মানে সেই চিৰিত আমি যাব পাৰিছোঁ। আৰু তাৰ পৰা আমি প্ৰায় 2 ঘণ্টামান আমি মানে ৰৈছোঁ, আৰু তাতো চিৰিটো আমি 2 ঘণ্টামান লাইন পাতিছোঁ। বহি আছে। তাৰপাছত এয়া আমিও আহি গ'লোঁ চিৰিৰ ভিতৰলৈ। আমি সেয়া বহি আছোঁ। এডোখৰ বহিবলৈ পাব, এডোখৰ থিয় হ'বলৈ পাব। য'লৈকে বহা চিট আছে তালৈকে বহি বহি আহিব পাৰে। তাৰপিছত আৰু ভিতৰত আপোনাৰ যিমান তললৈ আহি থাকিব, তাৰপিছতে 2টামান ষ্টেপ পাৰ হোৱাৰ পাছতে আছে আপুনি থিয় হ'ব লাগিব। প্ৰায় আপোনাৰ 5খনমান গেট পাৰ হ'ব লাগিব চাগে এনেদৰে। গতিকে চাই থাকক। এয়া দেখিছেনে, আমি তলৰ মানে ভিউটো আপোনালোকক দেখুৱাইছোঁ। আমি যিহেতু চিৰিৰ ওপৰত আছোঁ, কি ধুনীয়া লাগিছে পাৰ চৰাইখিনি চাওকচোন। আৰু এয়া দেখিছে আমাৰ পাছফালে এইখিনি মানুহ, সেইখিনিও লাইনত আছে। আমি আগত অকণমান পাইছোঁহি, আৰু আধা ঘণ্টামান লাগিব চাগে লাইনত। গতিকে চাই থাকক।
তাৰ পাছত এয়া আমি পাই গ'লোঁ প্ৰায় 2 ঘণ্টামান লাইন পতাৰ পাছত সন্ধিয়াই হ'লগৈ 5টামান বাজিলে এয়া আমি মেইন মাৰ মন্দিৰভাগ আছে যোন ঠাইত আমি সেয়া পাই গ'লোহি এই ফেনখন যে লগাই থৈছে দেখিছেনে সেইডোখৰতে আছে মেইন মন্দিৰভাগ আৰু ভিতৰত যিহেতু ফটো তোলা নিষেধ গতিকে মই ভিডিঅ' বা ফটো তুলিব নোৱাৰিলোঁ আৰু নিদিওঁ আৰু এয়া আমি তাৰ পৰা মন্দিৰৰ পৰা পূজা কৰি ওলাই অহাৰ পাছত এয়া বাহিৰত এনেদৰে চাকি বন্তি জ্বলালোঁ 5টামান বাজিলেগৈ সন্ধিয়া 5টা বাজি অলপ 15 মিনিট 20 মিনিট ইফাল সিফাল হ'ল চাগে তাৰ পাছতে এয়া ওলাই আহিলোঁ ওলাই আহি আমি এতিয়া তাতে ফটোগ্ৰাফাৰ পায় আপোনালোকে সুন্দৰকৈ পৰিয়ালৰ এখন ফটো তাত স্মৃতি হিচাপে তুলি আনিব পাৰে গতিকে আমিও এতিয়া যাম ফটো তুলিবলৈ ফটো চটো তুলি সুন্দৰভাৱে ওলাই আহি এয়া বাহিৰৰ দোকানখিনি দেখি আমাৰ ল'ৰাহঁত নাহে এতিয়া কিবা এটা লয় গতিকে কি লয় চাই থাককচোন বাৰু মই অদৰকাৰী বস্তুবোৰ বিচাৰিলে বেয়া পাওঁ নালাগে কেইটকা সুধ গতিকে এয়া দেখিলেই ল'ৰাৰ কাণ্ড তাৰ পাছতে এয়া আমি আপোনালোকৰ আগত ফটোখিনি শ্বেয়াৰ কৰিছোঁ তাত আমি উঠা আৰু ইমানখিনি আছিলে আজিৰ ভিডিঅ'টো আপোনালোকে কোনে কোনে কামাখ্যা মন্দিৰলৈ যোৱা নাই সঁচাকৈয়ে যাব মাৰ অসীম কৃপা আছে আমাক দেখিছেনে আমি ইমান গোটেই দিনটো থিয় হৈ ভোকে লঘনে থাকিও আমাৰ কিন্তু ভাগৰ নাই অকণো গাত সঁচাকৈয়ে এক অলৌকিক শক্তিৰে বিৰাজিত আপোনালোক সঁচাকৈয়ে যাব দেই খুব বেছি ভাল লাগে পজিটিভ হৈ আহে মনটো আৰু অকণো দুখ ভাগৰ নালাগে আমাৰ মানুহজনৰ কঁকাল বিষ হৈ আছিলে সেইদিনা কিন্তু গোটেই দিনটো লাইন পাতিলে অকণো কঁকাল বিষ নাই আৰু কাৰো ভোকো নালাগিলে বিশ্বাস কৰক আমি এটোপাও পানীয়ে খোৱা নাছিলোঁ গতিকে ইমানেই আছিলে আজিৰ ভিডিঅ'টো এতিয়ালৈ আহোঁ বাই